নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল বিদ্যাচিতুলৈ। তো আজি আমি আকৌ এটা ইম্পৰ্টেন্ট টপিক লৈ আহিছো যোনটো বহুত ইম্পৰ্টেন্ট হয় ক্লাস 6 ম্যাথছ দ্যাট ইজ চ্যাপ্টাৰ 1 স্ট্ৰাকচাৰ অফ নাম্বাৰ চ্যাপ্টাৰ 2 ৰ ফালৰ পৰা। তো আজিৰ টপিকটো হ'ব আমাৰ ইউনিটস অফ ওয়েট। তো ইয়াতে চাব স্ক্ৰিনত আপোনালোকে। তো আজিৰ টপিকটো হৈছে আমাৰ কি ইউনিটস অফ ওয়েট। এতিয়া ওয়েট মানেনো কি বস্তু? ওয়েট মানে আমি যদি একদম সিম্পল ভাষাত কব যাও ওয়েট মানে হৈছে আমাৰ ওজনটোক আমি কওঁ ওয়েট। তো ওয়েট মানে হল আমাৰ কি ওজন হয় আমাৰ ওয়েটৰ মিনিং। তো এইটো টপিক আমি দুটা ভাগত ভাগ কৰিছো। আজি আমি ইউনিটস অফ ওয়েট পাৰ্ট 1 টো শিকিম। ইয়াৰ পিছত আকৌ এটা ভিডিও আহিব যত আমি ইউনিটস অফ ওয়েট পাৰ্ট 2 টো শিকিম। তো আজি কিটামান আমি ইউনিটস ডিসকাস কৰিম, ইয়াৰ পিছত আমি বাকি কিটা ইউনিটস ডিসকাস কৰিম। ঠিক আছে। তো ইউনিটস বিলাক শিকাৰ আগতে আহক আমি কেইটামান এক্সাম্পল থ্ৰু দি অলপমান শিকিব চেষ্টা কৰো। ওকে, তো চাব ইয়াতে কি দিছে, ইয়াতে এখন ফলৰ দোকান আছে নাইবা আমি কওঁ ফ্ৰুটৰ এখন শপ আছে। দেখিবলৈ পাইছে এনেকুৱা বহুত টাইপৰ ফ্ৰুটস আছে, এখন ফলৰ শপ আছে। তো এই ফলৰ শপ বিলাকত আমি গলে বা যদি ফ্ৰুট আমি কিনিবলৈ খুজো আমি কি কৰো, আমি ফাৰ্স্ট অফ অল ফ্ৰুটটো লৈ কেনে তাক ওয়েগিং মেচিনত দিও, তাক জুখিবলৈ দিও। যেনেকে ইয়াতে আপোনালোকে দেখা পাইছে ইয়াতে এটা ওজন জোখা মেচিন আছে। আপোনালোকে দেখিবলৈ পাইছে এনেকুৱা থাকে ফ্ৰুট শপ বিলাকত ওজন জোখা এনেকুৱা মেচিন থাকে। তাতে আমি কি কৰো, তাতে আমি আমাৰ যোনকিটা আমি ফ্ৰুট কিনিবলৈ খুজো সেইকিটা আমি কি কৰো ওপৰত এনেকে দি দিও। আৰু সেই ফ্ৰুট বিলাকৰ ওয়েট চাই কেনে হয় না ইয়াতে এটা হিসাব ওলাই আহিব। যেনে ইয়াতে দিছে কি এই ওপৰত দিয়া ফ্ৰুটটো বিলাকৰ ওয়েট হৈছে কিমান আমাৰ 230 গ্ৰাম দিছে। ইয়াতে চাব পাৰে ওপৰত ফ্ৰুট বিলাকৰ ওয়েট হয় আমাৰ কিমান, ইয়াতে দিছে 230 গ্ৰাম দি দিছে। তেনেহলে যোনটো আমাৰ 230 গ্ৰাম হয় হিটো কি হয়, হিটো হয় আমাৰ ওয়েট হয়। দ্যাট ইজ হিটো আমাৰ হয় ওজন হয়। কাৰ? এই ফ্ৰুট বিলাকৰ ওজন হয়। লগতে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে দিছে গ্ৰাম আৰু শৰ্ট ফৰ্মত লিখিছে আমাৰ জি। হেতু হৈছে আমাৰ ওয়েটৰ কি হয় ইউনিট হয়, যোনটো হয় আমাৰ গ্ৰাম নাইবা আমি জি বুলি কওঁ। এনেকুৱা অকল গ্ৰামে ইউনিট নহয়, বাকি আৰু বহুত কেইটা ইউনিটস আছে যোনটো আজি আমি স্টাডি কৰিম। তো ইয়াতে জাস্ট আমি এটা ইউনিটৰ থ্ৰু দি অলপ বুজিব চেষ্টা কৰিলো যে ওয়েটৰ ইউনিট এটা আমি শিকিলো যে কি আছে, ইয়াতে দিয়া আছে আমাৰ গ্ৰাম দিয়া আছে। বুজি পাইছে? আহক তেনেহলে আৰু কেইটামান ইউনিটস আমি ডিসকাস কৰো, তাৰে ফৰ্মুলা বিলাক ডিসকাস কৰো। আহক স্টার্ট কৰো। তো আজিৰ পাৰ্ট 1ত আমি এইকিটা ইউনিট ডিসকাস কৰিম ওয়েটৰ। আপোনালোকে চাব ইয়াতে দিয়া আছে প্ৰথম দিছে আমাৰ মিলিগ্ৰাম, তাৰ পিছত দিছে আমাৰ সেন্টিগ্ৰাম, তাৰ পিছত দিছে আমাৰ ডেসিগ্ৰাম, তাৰ পিছত দিছে আমাৰ গ্ৰাম। এইখিনি আপোনালোকে মনত ৰাখি লওক যে মিলি, সেন্টি, ডেসি, গ্ৰাম। ভিডিওটো পজ কৰি লওক, এইখিনি লিখি লওক নাইবা আপোনালোকে মনত ৰাখি লওক, কাৰণ এইখিনি আমাক জানা বহুত 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 বেছি দৰকাৰী হ'ব। যেতিয়া আমি সৰু ইউনিটৰ পৰা যেনে মিলিগ্ৰাম প্ৰথমত আহে সৰু, তাৰ পিছত আহে আমাৰ সেন্টিগ্ৰাম, ডেসিগ্ৰাম, গ্ৰাম এনেকৈ আহে। ঠিক আছে। যেতিয়া আমি এনেকৈ সৰু ইউনিটৰ পৰা ডাঙৰ ইউনিট লৈকে শিফট কৰো ইউনিট বিলাক, ঠিক আছে, এটা ইউনিট সে আপোনালোকক মিলিগ্ৰামত দিলে আপোনালোকে লৈ যাব লাগিব সেন্টিগ্ৰামত। তেনেহলে তেনেকুৱা ক্ষেত্ৰত আমি সদায় কৰো কি ডিভাইড আমি কৰো। বুজি পাইছে? সৰু ইউনিট লৈকে যদি আপোনালোকে ডাঙৰ ইউনিট যাব লগা হয় আপোনালোকে কৰিব কি ডিভাইড আপোনালোকে কৰিব। সেম তাৰে উল্টা যেতিয়া আপোনালোকে ডাঙৰ ইউনিটৰ পৰা সে গ্ৰামৰ পৰা আপোনালোকে ডেসিগ্ৰাম যাব, ঠিক আছে, তাৰ পৰা সেন্টিগ্ৰাম যাব, তাৰ পৰা মিলিগ্ৰাম যাব। যেতিয়া আপোনালোকে ডাঙৰ ইউনিটৰ পৰা সৰু ইউনিট যাব লগা হয় তেতিয়া আপোনালোকে কি কৰিব মাল্টিপ্লিকেশন কৰিব। তো এইটো আপোনালোকে মনত ৰাখি লওক, কাৰণ আহিবলগীয়া স্লাইডছ বিলাকত আপোনালোকে এইটো বস্তু জানিব দৰকাৰ হ'ব। তেনেহলে আহক এবাৰ কেইটামান আমি ইম্পৰ্টেন্ট ৰুল শিকো, কেইটামান ইম্পৰ্টেন্ট ফৰ্মুলা টাইপ শিকো আমি, যাতে আমাৰ মেথছ বিলাক কৰিবলৈ বহুত বহুত ইজি হয়। ওকে, ফাৰ্স্ট চাওক কি দিছে। তো কনভাৰ্ট কৰিব দিছে কি আমাক মিলিগ্ৰামৰ পৰা সেন্টিগ্ৰাম, মিলিগ্ৰামৰ পৰা আমাৰ ডেসিগ্ৰাম আৰু মিলিগ্ৰামৰ পৰা আমাক কি কৰিব দিছে গ্ৰামলৈ কনভাৰ্ট কৰিব দিছে। ঠিক আছে। আহক চাও কি দিছে প্ৰথমত। তেনেহলে তো প্ৰথম দিছে আমাক মিলিগ্ৰামৰ পৰা সেন্টিগ্ৰাম। ইয়াতে চাব পাৰে ফৰ্মুলা দিছে মিলিগ্ৰাম দ্যাট ইজ mg টু cg দ্যাট ইজ সেন্টিগ্ৰাম। শর্ট ফর্মত মিলিগ্রাম মানে mg, শর্ট ফর্মত সেন্টিগ্রাম মানে cg।
তেনেহলে যদি আমি এই মিলিগ্ৰামৰ পৰা সেন্টিগ্ৰামলৈ যাব লগা হয় তো কি হ'ব চাওক আপোনালোকে মিলিগ্ৰামৰ পিছতে কোন আহে মিলিগ্ৰামৰ পিছতে আহি যায় সেন্টিগ্ৰাম মানে আমাৰ মিলিগ্ৰামৰ এক ঘৰ পিছতে কোন আহে সেন্টিগ্ৰাম তেনেহলে যোনটো মিলিগ্ৰামৰ আপোনালোকৰ ভ্যালু থাকিব হিটো ডিভাইড কৰি দিব আপোনালোকে 10 এৰে ডিভাইড কৰি দিব এতিয়া কিয় 10 এৰে ডিভাইড কৰে চাওক মিলিগ্ৰামৰ পৰা সেন্টিগ্ৰাম কেই ঘৰ দূৰ মাত্ৰ এক ঘৰহে দূৰত আছে মানে মিলিগ্ৰামৰ পিছতে আহে সেন্টিগ্ৰাম তেনেহলে এটা জিৰো থকা দ্যাট ইজ 10 এৰে হৈ যাব ডিভাইড বুজি পাইছে নেক্সট টু চাওক আপোনালোকে ইজিলি বুজি পাব নেক্সট টু কি দিছে নেক্সট টু দিছে আমাক মিলিগ্ৰাম দ্যাট ইজ mg টু dg দ্যাট ইজ ডেসিগ্ৰাম মিলিগ্ৰাম টু ডেসিগ্ৰাম তেনেহলে চাওক মিলিগ্ৰামৰ পৰা ডেসিগ্ৰাম কেই ঘৰ দূৰ এক ঘৰ আৰু দুই ঘৰ দূৰ তো মিলিগ্ৰামৰ পৰা ডেসিগ্ৰাম কিমান ঘৰ দূৰ এক ঘৰ দুই ঘৰ দূৰ তেনেহলে চাওক ইবাৰ যোনটো ভ্যালু হ'ব হেটা 100 এৰে ডিভাইড হৈ যাব কিয় কাৰণ কেই ঘৰ দূৰ মিলিগ্ৰামৰ পৰা ডেসিগ্ৰাম এক ঘৰ দুই ঘৰ দূৰ তেনেহলে দুটা জিৰো থকা দ্যাট ইজ 100 এৰে হৈ যাব কি আমাৰ ডিভাইড হৈ যাব বুজি পাইছে লাষ্ট ইম্পৰ্টেন্ট টু চাওক আপোনালোকে এতিয়া যদি আমি মিলিগ্ৰামৰ পৰা গ্ৰামলৈ যাব লগা হয় কনভাৰ্ট কৰো যদি আমি মিলিগ্ৰামৰ পৰা গ্ৰামলৈ তেনেহলে আমি কি কৰিম মিলিগ্ৰামৰ পৰা গ্ৰাম কিমান দূৰ মিলিগ্ৰামৰ পৰা গ্ৰাম আমাৰ এক ঘৰ দুই ঘৰ তিনি ঘৰ দূৰ ঠিক আছে তিনি ঘৰ দূৰ কাৰণে যোনটো ভ্যালু আছে হিটা তিনিটা জিৰো থকা দ্যাট ইজ 1000 এৰে আমি ডিভাইড কৰিম এটো বহুত ইম্পৰ্টেন্ট হয় গোটেইটা ইম্পৰ্টেন্ট বাট এটো বেছি ইম্পৰ্টেন্ট হয় দ্যাট ইজ মিলিগ্ৰাম টু গ্ৰাম টু বেছি ইম্পৰ্টেন্ট হয় সে এটা আমি एग्जांपल লওঁ ইয়াতে যে ইয়াতে দিছে সে 3000 মিলিগ্ৰাম 3000 মিলিগ্ৰাম হিটো আপোনালোকে লৈ যাব লাগে কোড গ্ৰামত লৈ যাব লাগে হয় না তেনেহলে আপোনালোকে কি কৰিব যোনটো 3000 আছে হিটো ডিভাইড কৰি দিব কি হেৰে ফৰ্মুলাত আমি দেখা পাই আছো 1000 এৰে আপোনালোকে ডিভাইড কৰি দিব তো জিৰো বিলা ক্যান্সেল যাব 0 0 0 0 0 0 ক্যান্সেল যাব আমি পাম কিমান অনলি 3 পাম দ্যাট ইজ হৈ যাব আমাৰ কিমান 3 গ্রাম হৈ যাব আমাৰ আনসার তো 3 গ্রাম হৈ যাব আমাৰ আনসার তো এই ধৰণে আমি এটা ইউনিটৰ পৰা আন এটা ইউনিটলৈ শিফট কৰিব পাৰো আহক নেক্সট পইণ্ট টু কি দিছে তেনেহলে চাও ওকে এবাৰ চাও কি দিছে আমাক এবাৰ দিছে from that is conversion from centigram to decigram centigram to gram তাৰ মানে এবাৰ আমি কনভাৰ্ট কৰিম সেন্টিগ্ৰামৰ পৰা এবাৰ ডেসিগ্ৰামলৈ সেন্টিগ্ৰামৰ পৰা এবাৰ গ্ৰামলৈ আমি কনভাৰ্ট কৰিম তো আপোনালোকে চাব ইয়াতে কি দিছে এবাৰ চাও প্ৰথম দিছে সেন্টিগ্ৰাম that is cg short form to decigram that is dg short form তো যেতিয়া আমি সেন্টিগ্ৰামৰ পৰা ডেসিগ্ৰাম কনভাৰ্ট কৰো that is চাওক সেন্টিগ্ৰামৰ পৰা ডেসিগ্ৰাম কিমান দূৰ আছে মাত্ৰ এক ঘৰ দূৰ আছে সেন্টিগ্ৰামৰ পৰা আমাৰ ডেসিগ্ৰাম তেনেহলে সেন্টিগ্ৰাম টু ডেসিগ্ৰাম যদি আমি লৈ যাব লগা হয় তো কি কৰিম যোনটো সেন্টিগ্ৰামৰ আমাৰ ভ্যালু থাকে এটো কিহেৰে ডিভাইড কৰাই দিম 10 এৰে ডিভাইড কৰি দিম কিয় 10 এৰে ডিভাইড কৰিম চাও সেন্টিগ্ৰামৰ পৰা ডেসিগ্ৰাম কেই ঘৰ দূৰ মাত্ৰ এক ঘৰ দূৰ তেনেহলে এটা জিৰো থকা দ্যাট ইজ 10 এৰে আমি ডিভাইড কৰাই দিম নেক্সট টু চাও এবাৰ যদি আমি সেন্টিগ্ৰামৰ পৰা গ্ৰামলৈ লৈ যাব লগা হয় কেই ঘৰ দূৰ দ্যাট ইজ আমি যদি চাও আগত সেন্টিগ্ৰাম cg টু গ্ৰাম দ্যাট ইজ g তেনেহলে সেন্টিগ্ৰামৰ পৰা গ্ৰামলৈ কিমান ঘৰ দূৰ এক ঘৰ আৰু দুই ঘৰ দূৰ তেনেহলে কি হ'ব সেন্টিগ্ৰামৰ পৰা গ্ৰাম কিমান দূৰ হ'ব দ্যাট ইজ ভ্যালু ডিভাইড বাই কি কৰি দিম আমি দুটা জিৰো থকা 100 এৰে আমি কি কৰি দিম ডিভাইড কৰি দিম বুজি পাইছে এইখিনি তো এইখিনিও আপোনালোকে ধুনিয়াকে লিখি লওক আহক নেক্সট পইণ্টটো কি কৈছে চাও এবাৰ চাও কি দিছে এবাৰ দিছে আমাক কনভাৰ্সন ফ্ৰম ডেসিগ্ৰাম টু গ্ৰাম আমাক দিছে তো ইয়াতে চাও কি দিছে আমাক ডেসিগ্ৰাম টু গ্ৰাম আমি কনভাৰ্ট কৰিব দিছে তো চাওক ডেসিগ্ৰামৰ পৰা গ্ৰাম কিমান দূৰ আছে মাত্ৰ এক ঘৰ দূৰত আছে তেনেহলে যোনটো ডেসিগ্ৰাম টু গ্ৰাম লগি কনভাৰ্ট কৰিব লগা হয় তেনেহলে ডেসিগ্ৰামৰ ভ্যালুটো কিহেৰে ডিভাইড কৰাই দিব এটা জিৰো থকা 10 এৰে ডিভাইড কৰাই দিব কিয় কাৰণ চাওক ডেসিগ্ৰামৰ পৰা গ্ৰাম মাত্ৰ কেই ঘৰ দূৰ এক ঘৰ দূৰ দ্যাটস ওয়াই এটা জিৰো থকা 10 এৰে কি হৈ যাব ইজিলি ডিভাইড হৈ যাব তো এটো হ'ব ইয়াৰে ফৰ্মুলা তো এটো আপোনালোকে ধুনিয়াকে লিখি লওক ওকে এবাৰ চাও কি দিছে কনভাৰ্সন ফ্ৰম গ্ৰাম টু ডেসিগ্ৰাম গ্ৰাম টু সেন্টিগ্ৰাম এন্ড গ্ৰাম টু মিলিগ্ৰাম মানে ইমান এবাৰ আমাক কনভাৰ্ট কৰিব দিছে কি গ্ৰামৰ পৰা এবাৰ ডেসিগ্ৰামত
গ্ৰামৰ পৰা এবাৰ চেণ্টিগ্ৰামত আৰু গ্ৰামৰ পৰা এবাৰ মিলিগ্ৰামলৈ কনভাৰ্ট কৰিব দিছে তো আমি প্ৰথম স্লাইডতে শিকিছিলো যে যেতিয়া আমাৰ সৰু ইউনিটৰ পৰা এনেকে ডাঙৰ ইউনিট লগি আমি যাও তেনেহলে আমি কি কৰিছিলো আমি কৰিছিলো আমাৰ ডিভাইড কৰিছিলো হয় না ফাৰ্স্ট স্লাইডতে আমি শিকিলো ইটো এবাৰ অলপ উল্টা হ'ব এবাৰ যদি আমি ডাঙৰ ইউনিট বিলাকৰ পৰা সৰু ইউনিটলৈ যাও হয় না এবাৰ কি হৈ যাব এবাৰ আমাৰ মাল্টিপ্লাই হৈ যাব বুজি পাইছে সৰুৰ পৰা ডাঙৰ আহিলে ডিভাইড কৰো আৰু ডাঙৰৰ পৰা সৰু ইউনিটলৈ গলে আমি কি কৰো মাল্টিপ্লাই আমি কৰো বুজি পাইছে ক্লিয়াৰ আছে এখিনি আহক তেনেহলে এটা এটাকে ৰুলস বিলাক আমি চাও ওকে তো প্ৰথম কি দিছে আজি চাওক প্ৰথম দিছে গ্ৰাম টু ডেসিগ্ৰাম দ্যাট ইজ জি টু ডিজি তো চাওক এটো হয় আমাৰ গ্ৰাম এটো হয় আমাৰ ডেসিগ্ৰাম তো গ্ৰামৰ পৰা ডেসিগ্ৰাম যাবলৈ কেই ঘৰ দূৰ গ্ৰামৰ পৰা ডেসিগ্ৰাম মাত্ৰ এক ঘৰ দূৰ তেনেহলে যদি গ্ৰামৰ পৰা ডেসিগ্ৰাম কনভাৰ্ট কৰিব লাগে তো আমি কি কৰিম যোনটো ভ্যালু থাকে গ্ৰামত হিটো কিহেৰে মাল্টিপ্লাই কৰাই দিম 10 এৰে মাল্টিপ্লাই কৰাই দিম ঠিক আছে কিয় 10 এৰে মাল্টিপ্লাই কৰো কাৰণ চাও গ্ৰামৰ পৰা ডেসিগ্ৰাম মাত্ৰ এক ঘৰ দূৰ তেনেহলে এটা জিৰো থকা নাম্বাৰ দ্যাট ইজ আমি কি কৰিম 10 এৰে মাল্টিপ্লাই কৰাই দিম বুজি পাইছে লিখি লওক নেক্সট তো চাও কি কৈছে নেক্সট দিছে আমাক from গ্ৰাম টু সেন্টিগ্ৰাম এতিয়া চাও গ্ৰামৰ পৰা সেন্টিগ্ৰাম গলে আমি কি কৰিম চাও কেই ঘৰ দূৰ গ্ৰামৰ পৰা সেন্টিগ্ৰাম হৈছে এক ঘৰ আৰু দুই ঘৰ দূৰ তেনেহলে যেহেতু দুই ঘৰ দূৰ গ্ৰামৰ পৰা সেন্টিগ্ৰাম কি কৰিম যোনটো ভ্যালু আছে হেতু কিহেৰে মাল্টিপ্লাই কৰাই দিম দুই ঘৰ দূৰ নহয় তেনেহলে কেই ঘৰ দূৰ দুই ঘৰ দূৰ 1 2 তেনেহলে দুটা জিৰো থকা নাম্বাৰ দ্যাট ইজ 100 এৰে আমি মাল্টিপ্লাই কৰাই দিম বুজি পাইছে এইখিনি লাষ্ট আৰু বহুত ইম্পৰ্টেন্ট সো চাওক কি দিছে দ্যাট ইজ দিছে আমাক গ্ৰামৰ পৰা মিলিগ্ৰাম লৈ যাবলৈ দিছে তো গ্ৰামৰ পৰা যদি আমি মিলিগ্ৰাম যাব লগা হয় কেই ঘৰ দূৰ চাও এক ঘৰ দুই ঘৰ তিনি ঘৰ দূৰ দ্যাটস ওয়াই ভ্যালুটো কি কৰিছে মাল্টিপ্লাই কৰিছে কাৰ লগত তিনিটা জিৰো থকা নাম্বাৰ দ্যাট ইজ 1000 এৰে মাল্টিপ্লাই কৰিছে দ্যাট ইজ কেই ঘৰ দূৰ 1 2 3 তেনেহলে তিনিটা জিৰো থকা নাম্বাৰ দ্যাট ইজ 1000 এৰে মাল্টিপ্লাই কৰিছে সে एग्जांपल এটা লৈছো আমি সে ইয়াতে লৈছো আমি 3 গ্ৰাম হয় না 3 গ্ৰাম হিটুক লৈ যাব লাগে কোন মিলিগ্ৰামত 2 মিলিগ্ৰাম তেনেহলে আমি কি কৰিম ভ্যালুটো আছে কি আমাৰ 3 তেনেহলে 3 লিখিম মাল্টিপ্লাই কৰিম আৰু কিহেৰে মাল্টিপ্লাই কৰাই দিম 1000 এৰে আমি মাল্টিপ্লাই কৰাই দিম পাম আমি কি 3000 পাম আৰু ইউনিটটো কি হ'ব আমাৰ গ্ৰাম আছিল মিলিগ্ৰামত লৈ যাম ইউনিটটো হৈ যাব আমাৰ মিলিগ্ৰাম হৈ যাব তো এনেকুৱা হ'ব আমাৰ আনসাৰ আশা কৰিছো আপোনালোকে বুজি পাইছে এইখিনি ধুনিয়াকে লিখি লওক আহক তেনেহলে নেক্সট পইণ্টটো চাও কি কৈছে ওকে এবাৰ চাও কি দিছে এবাৰ দিছে আমাক কনভাৰ্সন ফ্ৰম ডেসিগ্ৰাম টু সেন্টিগ্ৰাম ডেসিগ্ৰাম টু মিলিগ্ৰাম তাৰ মানে এবাৰ আমাক কনভাৰ্ট কৰিব শিকাইছে ডেসিগ্ৰামৰ পৰা সেন্টিগ্ৰামলৈ এবাৰ আৰু ডেসিগ্ৰামৰ পৰা মিলিগ্ৰামলৈ এবাৰ তো চাও কি দিছে প্ৰথম দিছে আমাক ডিজি দ্যাট ইজ ডেসিগ্ৰাম ঠিক আছে দ্যাট ইজ ডেসিগ্ৰাম টু সিজি দ্যাট ইজ কি আছে সেন্টিগ্ৰাম তেনেহলে ডেসিগ্ৰামৰ পৰা সেন্টিগ্ৰাম কেই ঘৰ দূৰ মাত্ৰ এক ঘৰ দূৰ এনেকে তো ডেসিগ্ৰামৰ পৰা সেন্টিগ্ৰাম মাত্ৰ এক ঘৰ দূৰ তেনেহলে ডেসিগ্ৰামৰ পৰা যদি সেন্টিগ্ৰাম কনভাৰ্ট কৰিব লগা হয় তো যোনটো ডেসিগ্ৰামৰ ভ্যালু আছে দ্যাট ইজ ভ্যালুটো কিহেৰে মাল্টিপ্লাই কৰি দিব 10 এৰে মাল্টিপ্লাই কৰি দিব 10 এৰে কিয় মাল্টিপ্লাই কৰিব কাৰণ চাওক ডেসিগ্ৰামৰ পৰা সেন্টিগ্ৰাম কেই ঘৰ দূৰ মাত্ৰ এক ঘৰ দূৰ তেনেহলে এটা জিৰো থকা নাম্বাৰ দ্যাট ইজ 10 এৰে কি কৰি দিব মাল্টিপ্লাই কৰি দিব বুজি পাইছে নেক্সট টু চাওক কি দিছে নেক্সট টু দিছে কনভাৰ্সন ফ্ৰম ডেসিগ্ৰাম টু কি দিছে মিলিগ্ৰাম দি দিছে তেনেহলে এটো হল আমাৰ ডেসিগ্ৰাম এটো হল আমাৰ মিলিগ্ৰাম তো চাও কিমান দূৰ ডেসিগ্ৰামৰ পৰা মিলিগ্ৰাম হল আমাৰ এক ঘৰ আৰু দুই ঘৰ দূৰ তেনেহলে ভ্যালুটো কি কৰিম আমি ডেসিগ্ৰামৰ যোনটো ভ্যালু আছে হেতু কি কিহেৰে মাল্টিপ্লাই কৰাই দিম হেতু 100 এৰে মাল্টিপ্লাই কৰাই দিম কিয় 100 এৰে মাল্টিপ্লাই কৰাম কেই ঘৰ দূৰ আছে চাও এক ঘৰ দুই ঘৰ দূৰ তেনেহলে দুটা জিৰো থকা নাম্বাৰ দ্যাট ইজ 100 এৰে আমি মাল্টিপ্লাই কৰাই দিম আশা কৰিছো বুজি পাইছে এটো ধুনিয়াকে আপোনালোকে এবাৰ লিখি লওক ওকে আহক নেক্সট পইণ্টটো চাও কি দিছে ওকে এবাৰ চাও কি দিছে এবাৰ দিছে আমাক কনভাৰ্সন ফ্ৰম সেন্টিগ্ৰাম টু মিলিগ্ৰাম ঠিক আছে
আজি লাস্ট দিছে এইটো আমাক তো চাওক এবাৰ আমি কনভার্ট কৰিম সেন্টিগ্রাম দ্যাট ইজ সিজি শর্ট ফর্মত এটো হল আমাৰ সেন্টিগ্রাম টু কি কৰিব দিছে মিলিগ্রাম দ্যাট ইজ এমজি শর্ট ফর্মত দ্যাট ইজ মিলিগ্রাম তো এবাৰ যদি আমি সেন্টিগ্রামৰ পৰা মিলিগ্রাম লৈকে শিফট কৰিব লগা হয় আমি কি কৰিম যোনটো ভ্যালু থাকিব সেন্টিগ্রামৰ হেতু কিহেৰে মাল্টিপ্লাই কৰাই দিম 10 এৰে মাল্টিপ্লাই কৰাম কিয় 10 এৰে মাল্টিপ্লাই কৰাম চাওক সেন্টিগ্রামৰ পৰা মিলিগ্রাম কেই ঘৰ দূৰ মাত্ৰ এক ঘৰ দূৰ তেনে হলে এটা জিৰ' থকা নাম্বাৰ দ্যাট ইজ 10 এৰে আমি কি কৰিম মাল্টিপ্লাই কৰাই দিম তো বুজি পাইছে এইটো সে আমি যদি আমি এটা ম্যাথছ লওঁ সে ইয়াতে দিছে 3 সেন্টিগ্রাম 3 সিজি হেতুক লৈ যাব লাগে কত মিলিগ্রাম দ্যাট ইজ এমজি লৈ যাব লাগে তো আপোনালোকে কি কৰিব যোনটো সেন্টিগ্রামৰ ভ্যালু আছে দ্যাট ইজ 3 মাল্টিপ্লাই কৰি দিব কিহেৰে মাল্টিপ্লাই কৰিব 10 এৰে মাল্টিপ্লাই কৰাই দিব আমি পাম কিমান 30 পাম আৰু এবাৰ হৈ যাব ইটো আমাৰ মিলিগ্রাম দ্যাট ইজ এমজি হৈ যাব আশা কৰিছো বুজি পাইছে এনেকুৱা মেথছ আহি থাকিব আপোনালোকে ধুনিয়াকে এখিনি লিখি লওক তো এইটো হল আমাৰ পাৰ্ট 1 ইউনিটস অফ ওয়েটৰ ইয়াৰ পিছত আমি ইউনিটস অফ ওয়েট পাৰ্ট 2 থাকিম তাতে আমি কিটামান ডাঙৰ ডাঙৰ ইউনিটস ডিসকাস কৰিম ঠিক আছে আজি ইউনিটস কিটা আমাৰ সৰু সৰু ইউনিটস ডিসকাস কৰিলো নেক্সট যোনটো পাৰ্ট 2 হ'ব ইউনিটস অফ ওয়েটৰ তাতে আমি ডাঙৰ ডাঙৰ ইউনিট কিটামান ডিসকাস কৰিম ঠিক আছে তো ভিডিওটো আকৌ এবাৰ চাওক কিবা যদি ডাউট থাকে আকৌ এবাৰ লিখি লওক চাই লওক আশা কৰিছো আপোনালোকৰ কনসেপ্টখিনি ধুনিয়াকে ক্লিয়াৰ হ'ব তো এই যদি ভিডিওটো নোটস আপোনালোকক লাগে তো আপোনালোকে ধুনিয়াকে ডেসক্ৰিপচন বক্সত যাব তাতে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো আছে তাতে আপোনালোকে গৈ কেনে ধুনিয়াকে জয়েন হৈ যাব মই গোটেই ভিডিওৰ নোটস পিডিএফ খিনি তাতে আপলোড কৰি দিম তো লগ পাম পুনৰ এটা নতুন ভিডিও লৈ তেতিয়ালৈকে পঢ়ি থাকক ভালকে পঢ়া কৰি থাকক বহুত বহুত ধন্যবাদ